নমস্কাৰ, ওয়েলকাম বেক টু মাই টিপছ চেনেল বাবুছ ক্লিক। দশম শ্ৰেণীৰ ছাত্ৰসকল, তোমালোকৰ যিটো ট্ৰিগনমেট্ৰিক চেপ্টাৰ আছে সেই চেপ্টাৰত থকা এই যে তিনিটা অভেদ আছে, ট্ৰিগনমেট্ৰিক যি তিনিটা অভেদ আছে, সাইন স্কুৱেৰ এ প্লাছ কছ স্কুৱেৰ এ ইকুৱেল টু 1, 1 প্লাছ টেন স্কুৱেৰ এ ইকুৱেল টু চেক্স স্কুৱেৰ এ, 1 প্লাছ কছ স্কুৱেৰ এ ইকুৱেল টু কচেক্স স্কুৱেৰ এ। এই তিনিটা অভেদ কেনেকৈ প্ৰমাণ কৰিব পাৰি আজি সেইটো তোমালোকক দিবলৈ ওলাইছোঁ, কাৰণ এইবিলাক পৰীক্ষাত আহিব লগা প্ৰশ্ন হয়। গতিকে ভিডিঅ'টো ভালদৰে আৰু মনোযোগেৰে চাবা। তো অহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ইয়াৰ বাবে আমি কি কৰিছোঁ, ইয়াত এটা চিত্ৰ আঁকি লৈছোঁ আৰু এই চিত্ৰটোত কি হৈছে, এই বি কোণটো আমাৰ 90 ডিগ্ৰী। গতিকে এই চিত্ৰৰ পৰা আমাৰ যিহেতু এইটো এটা সমকোণী ত্ৰিভুজ, গতিকে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমাৰ পাইথাগোৰাছৰ সূত্ৰ এটা প্ৰযোজ্য হয়, আৰু সেই পাইথাগোৰাছৰ সূত্ৰৰ সহায়ত আমি এই যিটো আমাৰ অভেদ আছে এই অভেদটো আমি প্ৰমাণ কৰিম। তো পাইথাগোৰাছৰ সূত্ৰ মানে কি আছিলে, এ চি স্কুৱেৰ ইকুৱেল টু এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ, হয়নে? এতিয়া আমি কি লিখিম, ইয়াত দেখি দিবা যে পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি, তো এ চি স্কুৱেৰ ইকুৱেল টু এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ, আমি এ বি স্কুৱেৰটো প্লাছ বি চি স্কুৱেৰটো আমি আগতে লিখিলোঁ, আৰু এ চি স্কুৱেৰটো আমি কি থৈছোঁ, এইপিনে থৈছোঁ। বুজি পাইছানে? এতিয়া এইখিনিক যদি আমি প্ৰত্যেককে যদি উভয় পক্ষক যদি আমি এ চি স্কুৱেৰে হৰণ কৰোঁ, তেতিয়াহ'লে কি হ'ব, আমি এইটো পাম। কেনেকৈ পাম? কাৰণ ইফালে চোৱা 1 আছে, গতিকে এ চি স্কুৱেৰ যদি এ চি স্কুৱেৰে হৰণ কৰোঁ আমি 1 পাম নে? গতিকে আমি সেইকাৰণে কি কৰিম, প্ৰত্যেককে প্ৰথমতে এ চি স্কুৱেৰেৰে হৰণ কৰি ল'ম। আৰু ইয়াক নাম্বাৰিঙো কৰিব পাৰা। ধৰা 1 নম্বৰ দিলোঁ যে একক এ চি স্কুৱেৰেৰে হৰণ কৰি পাওঁ এ বি স্কুৱেৰ বাই এ চি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ বাই এ চি স্কুৱেৰ আৰু এ চি স্কুৱেৰ বাই এ চি স্কুৱেৰ। তো ইয়াক এনেকৈ লিখিব পাৰা, এ বি বাই এ চি হোল স্কুৱেৰ এনেকৈ দিব পাৰা। বি চি বাই এ চি হোল স্কুৱেৰ ইকুৱেল টু এই দুটাটো কাটা কাটি গ'ল, গতিকে কি থাকিব, ইয়াত 1 থাকিব। এতিয়া এ বি বাই বি চি মানে কি, এইটো যদি ট্ৰিগনমেট্ৰিক মান হয়, তেতিয়াহ'লে আমাৰ চাইন এৰ মান, চাইন এ ইকুৱেল টু আমি কি জানো, লম্ব বাই কৰ্ণ, হয়নে? গতিকে বি চি বাই এ চি। তাৰপিছত কছ এৰ মান তোমাৰ কি হ'ব, তেতিয়াহ'লে ভূমি বাই কৰ্ণ। ভূমি মানে কি, এ বি, হয়নে? আৰু কৰ্ণ হৈছে এ চি। সদায় কি হয়, এই কোণটো সন্মুখৰ বাহুটো লম্ব হয়, মনত ৰাখিবা, আৰু ইয়াৰ লগত লাগি থকা বাহুটো আমাৰ সন্নিহিত বাহু বা কি, ভূমি হয়। গতিকে আমাৰ কি এটা আছে, এ বি বাই এ চি। এ বি বাই এ চি মানে আমি কি লিখিব পাৰোঁ, কছ এ লিখিব পাৰোঁ নাই? গতিকে আমি এ বি বাই এ চিৰ জেগাত কি লিখিম, কছ এ লিখিম। ইয়াত স্কুৱেৰ আছে, গতিকে কছ স্কুৱেৰ এ হ'ল। বি চি বাই এ চি মানে আমি কি জানো, চাইন এ, গতিকে ইয়াত কি লিখিব পাৰা, চাইন লিখিব পাৰা এইখিনি জেগাত। গতিকে চাইন এ, ইয়াত স্কুৱেৰ আছে না, গোটেই স্কুৱেৰ, চাইন স্কুৱেৰ এ ইকুৱেল টু 1 হৈ গ'ল। এইটো চাইন স্কুৱেৰ এ প্লাছ কছ স্কুৱেৰ এ ইকুৱেল টু 1, একদম চিম্পুল হয়। 2 নম্বৰটো আছোঁ 1 প্লাছ টেন স্কুৱেৰ এ ইকুৱেল টু চেক্স স্কুৱেৰ এ। এতিয়া আমি এইটোক এ চিৰে হৰণ দিছিলোঁ, এইবাৰ আমি কি কৰিম, এ বিৰে হৰণ দিম। বুজি পাইছানে? এ বিৰে আমি হৰণ দিম। তো কি লিখিছোঁ, পাইথাগোৰাছৰ উপপাদ্য মতে, এইটো সূত্ৰ মতে বা উপপাদ্য মতে যেনেকৈ দিয়া তোমালোকে এনেকৈ দিব পাৰিবা, এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ ইকুৱেল টু এ চি স্কুৱেৰ, হয়নে? কাৰ ক্ষেত্ৰত হয়, এই সমকোণী মানে ত্ৰিভুজৰ ক্ষেত্ৰত এইটো উপপাদ্য আমাৰ খাটে। ওপৰত লিখি দিবা, আগতো যেনেকৈ দিছিলোঁ ইয়াত লিখি দিবা কি, যে কাষৰ চিত্ৰত বি কোণ সমান 90 ডিগ্ৰী। তো পাইথাগোৰাছৰ উপপাদ্য মতে কি পাওঁ, আমি এইখিনি পাওঁ। আগতো আমি কি কৰিছিলোঁ, উভয় পক্ষক আমি এ চিৰে হৰণ কৰিছিলোঁ, কাৰণ সন্মুখত আমাৰ কি আছিলে, ৰাইট ছাইডত 1 আছিলে, গতিকে এ চিৰে হৰণ কৰিলে আমাৰ এইটো 1 পাওঁ আমি। এ চি স্কুৱেৰ হৰণ কৰিলে আমি কি 1 পাইছিলোঁ। এইবাৰ আমি কি কৰিম, এ বি স্কুৱেৰ ল'ম, কাৰণ আমাৰ এইটো 1 আছেনে, গতিকে আমি এইটো 1 যদি পাব লাগে, তেতিয়াহ'লে এ বি স্কুৱেৰ হৰণ কৰিলে আমি 1 পাম। গতিকে আমি কি কৰিম, 1ক এ বি স্কুৱেৰেৰে হৰণ কৰি পাওঁ, কি পাম, এনেকুৱা হ'ব, এ বি স্কুৱেৰ বাই এ বি স্কুৱেৰ, হয়নে? প্লাছ বি চি স্কুৱেৰ বাই এ বি স্কুৱেৰ ইকুৱেল টু এ চি স্কুৱেৰ বাই
এ বি স্কুৱেৰ এতিয়া এইটোতো এইটো কাটাই যাব কি পাবা ইয়াত 1 পাবা প্লাছ এইখিনি চোৱা এতিয়া আমাৰ 10a আৰু sec a টো মিলাই ল'ম 10a মানে কি হ'ব এইটো কোণ লম্ব বাই কি আছিলে ভূমি আছিলে 10 এৰ মান হয়নে গতিকে লম্ব বাই ভূমি মানে কি BC বাই AB আছিলে আকৌ কি আছে আমাৰ এইটো চেকটো কাৰ বিপৰীত আছিলে কছৰ বিপৰীত আমাৰ চেক আছিলে তো কছৰ বিপৰীত চেক আছিলে গতিকে চেকটো কি হ'ব চেক এ মানে আমাৰ কি হ'ব কছে মানে কি আছিলে আমাৰ কছে মানে আছিলে আমাৰ কি ভূমি বাই কৰ্ণ চেক এ মানে কি হ'ব কৰ্ণ বাই ভূমি অৰ্থাৎ AC বাই AB এতিয়া চোৱা BC বাই AB মানে আমি কি লিখিব পাৰোঁ 10 লিখিব পাৰোঁ হয়নে BC বাই AB মানে 10 গতিকে BC বাই ABৰ জেগাত আমি 10 লিখিব পাৰোঁ আৰু নতুবা ইয়াক এনেকৈ আগৰটো নিচিনা এনেকৈ কৰি লোৱা BC বাই AB হোল স্কুৱেৰ ইকুৱেল টু AC বাই AB হোল স্কুৱেৰ 1 প্লাছ কি হ'ব BC বাই AB মানে আমি কি লিখিব পাৰোঁ 10a স্কুৱেৰ আছে স্কুৱেৰটো বহাই দিয়া 10 স্কুৱেৰ a AC বাই AB মানে আমাৰ কি sec a গতিকে sec a স্কুৱেৰ আছে স্কুৱেৰটো বহাই দিয়া এইটো হৈ গ'ল তো 1 প্লাছ 10 স্কুৱেৰ a ইকুৱেল টু sec স্কুৱেৰ a 1 প্লাছ 10 স্কুৱেৰ a ইকুৱেল টু sec স্কুৱেৰ a লাষ্ট 3 নম্বৰ এটা কৰি দিছোঁ তোমালোকক তো ইয়াত কি আছে 1 প্লাছ cos স্কুৱেৰ ইকুৱেল টু cos স্কুৱেৰ a আমি পাইথাগোৰাছৰ প্ৰথমতে কি পাওঁ ab স্কুৱেৰ প্লাছ bc স্কুৱেৰ ইকুৱেল টু ac স্কুৱেৰ গতিকে এইবাৰ আমি কি কৰিম গোটেইখিনিকে আমি কি bc ৰে অৰ্থাৎ bc স্কুৱেৰে হৰণ কৰিম 1 ক bc স্কুৱেৰেৰে হৰণ কৰি পাওঁ কি পাম a b স্কুৱেৰ বাই bc স্কুৱেৰ প্লাছ bc স্কুৱেৰ বাই bc স্কুৱেৰ ইকুৱেল টু ac স্কুৱেৰ বাই bc স্কুৱেৰ তো এতিয়া চাবা আমি ইয়াক এনেকৈ লিখিব ab বাই bc হোল স্কুৱেৰ এই দুটাটো কাটাই গ'ল 1 থাকিব ইয়াত আৰু ac বাই bc হোল স্কুৱেৰ এতিয়া চোৱা ab বাই bc মানে কি আমি ইয়াত উলিয়াই ল'ম চাবা cot a ইকুৱেল টু আমি কি জানো 10 যদি আমাৰ লম্ব বাই ভূমি হয় cot a তাৰ বিপৰীত গতিকে ভূমি বাই লম্ব হ'ব অৰ্থাৎ ab বাই bc হ'ব আৰু cosec a মানে আমি কি জানো সাইনৰ বিপৰীতটো আমাৰ হ'ল cosec গতিকে সাইন যদি আমাৰ কি আছিলে লম্ব বাই কৰ্ণ আছিলে তেতিয়াহ'লে কি হ'ব কৰ্ণ বাই ভূমি হ'ব অৰ্থাৎ ac বাই ab হ'ব ac বাই bc হ'ব দেই ab নহয় কাৰণ সাইনে মানে লম্ব বাই কৰ্ণ আছিলে গতিকে কৰ্ণ বাই লম্ব গতিকে ac বাই bc তো এতিয়া মানবিলাক চোৱা ab বাই bc মানে আমি কি লিখিব পাৰোঁ cot a অৰ্থাৎ স্কুৱেৰ আছে গতিকে cot স্কুৱেৰ a প্লাছ 1 ac বাই bc মানে আমাৰ কি cosec স্কুৱেৰ cosec স্কুৱেৰ আছে এইটো বহাই দিয়া a তো হ'লনে 1 প্লাছ cot স্কুৱেৰ এইটোৰ মতে লিখিব গ'লে এনেকৈ লিখা 1 প্লাছ cot স্কুৱেৰ a ইকুৱেল টু cosec স্কুৱেৰ a তো এনেদৰে তোমালোকে প্ৰমাণখিনি কৰিব পাৰিবা তো এইখিনি প্ৰশ্ন ইয়াৰ যিকোনো এটা প্ৰমাণ তোমালোকৰ পৰীক্ষাত আহিব গতিকে ভালদৰে ভিডিঅ'টো চাবা আৰু যদি কিবা বুজি পোৱা নাই তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাবা নেক্সট ভিডিঅ'ত তোমালোকক ভালদৰে বুজাই দিম ভিডিঅ'টো চাই কেনে পালে জনাবা ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আজিলৈ বাই বাই থেংক ইউ